Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅটোত আমি আলোচনা কৰিব লৈছো এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব জুডিশিয়াল এসিস্ট্যান্ট ইন দা প্ৰিন্সিপাল সিট অফ দা গুৱাহাটী হাই কোৰ্ট। কালি এটা মই ভিডিঅ দিছিলো, বহুত ব্যক্তিৰে প্ৰবলেম হৈ আছিল যে ৰোল নাম্বাৰটো পোৱা নাই, কিবা এৰৰ দেখুৱাইছে। একচুয়ালি ৰোল নাম্বাৰটো আপোনালোকে যিখন একসেপ্টেড ৰিজেক্টেড লিষ্ট আহিছিলে তাতে আপোনালোকে দেখা পালেহেঁতেন তাৰ ৰোল নাম্বাৰবিলাক আছিলে। বহুত ব্যক্তি হয়তো চোৱা নাই আৰু এতিয়া আপোনালোকে দেখা পাইছে ইয়াত তেওঁলোকে ৰোল নাম্বাৰ ইয়াত দি দিছে প্ৰভিজনাল লিষ্ট উইথ ৰোল নাম্বাৰ। তো ইয়াতে আপোনালোকে মানে গৈ নিজৰ এলফাবেটিক্যালি আপোনালোকে চাব লাগিব। সাপোজ মই এখনকে ডাউনলোড কৰিছো, ইয়াত আপোনালোকে নিজৰ ৰোল নাম্বাৰটো পাব। এনেকৈ আপোনালোকে ৰোল নাম্বাৰবিলাক পাব। বহুত ব্যক্তিয়ে গম পোৱা নাছিলে, কিন্তু অলৰেডি যিখন সিলেক্টেড আৰু ৰিজেক্টেড লিষ্ট আছিলে তাত আপোনালোকৰ ৰোল নাম্বাৰবিলাক আছিলে। আশা ৰাখিছো আপোনালোকৰ প্ৰবলেমটো সলভ হৈ গৈছে। আৰু যদি ভিডিঅটো ইনফৰ্মেটিভলি হবে তেতিয়াহ'লে এটা লাইক কৰি দিব, চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে ভিডিঅটো শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ, জয় হিন্দ।